আমাৰ প্ৰত্যেকবাৰে আমাৰ লক্ষ্য আছিলে যে 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠানসমূহক আমি প্ৰাদেশিকীকৰণ কৰিব বিচাৰোঁ আৰু আমি এইবাৰ 2025 চনৰ আইনত আমি এটা কথাই লিখিছোঁ যে আমাক কিবা এখন প্ৰমাণ দিয়ক চৰকাৰী দলিনেদি যে আপোনালোক 2006 চনৰ আগত বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল যিসকলে যিকোনো এখন চৰকাৰী দলিন দিব পাৰিব ইউনিভাৰ্চিটিৰ পাৰমিশ্যন ইউনিভাৰ্চিটি ৰিকগনাইজেশ্যন পৰীক্ষাত বহা বা ইভেন কৰস্পণ্ডেন্স যে আমি ডিএছচিক আমি ৰিকগনাইজেশ্যনৰ কাৰণে লিখিছিলোঁ ইউনিভাৰ্চিটিক লিখিছিলোঁ আৰু সেই কৰস্পণ্ডেন্সৰ যদি চৰকাৰী উত্তৰ আছে অৰ্থাৎ আমি বিবেচনা কৰিছোঁ ইনস্পেকশ্যন কৰিছোঁ যি ডকুমেণ্ট নহওক কিয় আমি 2006 চনৰ আগৰ শিক্ষানুষ্ঠানসমূহ আমি প্ৰাদেশিকৃত কৰিব বিচাৰিছোঁ এইবাৰ যিটো পৰ্টেলত সোমাব তাক ফাইনেল হিচাপে সোমাই দিয়ক যে ইয়াৰ পিছত আৰু আমাৰ কোনো বাকী নাই আমি পৰ্টেলত সোমাইছোঁ ঠিক আছে 6 চনৰ আগত কলেজ বোলে ছাৰ 10ৰ পিছতো অলপ 11-12ত শিক্ষক সোমালে আমি পৰ্টেলত সুবিধা দিছোঁ আপোনালোকে ফিল আপ কৰক কোনো আপত্তি নাই আমি চাই লওঁ 11তনো আপোনালোকে কাক ল'লে 12তনো কাক ল'লে 13তনো কাক ল'লে 14তনো কাক ল'লে 15তনো কাক ল'লে আপোনালোকে সোমাওক আমি চাই লওঁ কি আছে কি নাই আমি গোটেইখিনি ডেটা এইবাৰ আমি কেপচাৰ কৰিম আৰু ইয়াৰ পিছত আৰু নতুন যাতে আমি আৰু এটা কাহিনী আৰম্ভ কৰিব নোৱাৰোঁ পৰ্টেলটোত কিবা অসুবিধা হ'ব শিক্ষামন্ত্ৰীৰ লগত কথা পাতিব বোলে এইটো সোমাব পৰা নাই এইটো দিব পৰা নাই আৰু আমি বহুত ফ্লেক্সিবল হৈ আছোঁ যে 6ৰ আগৰ যিকোনো এখন প্ৰমাণ দিয়ক কনকাৰেন্স নালাগে পাৰমিশ্যন নালাগে মাটিৰ কাগজখিনি হ'লেও হ'ল বোলে 6ৰ আগত আপোনালোকৰ তাতে কোনোবা এজন ইনস্পেকশ্যনত আহিছিল তাৰো পুৰণা ফটোখনে ৰিপৰ্টখনে দি দিয়ক সেইটোও আমি চাই ল'ম ইমানখিনি ফ্লেক্সিবল কোনেও হ'ব নোৱাৰে আমি এক্সট্ৰিম ফ্লেক্সিবল হৈছোঁ যে আপোনালোকে 6ৰ আগৰ প্ৰমাণ দিয়ক কিন্তু ছাৰ 7ত হৈছিল 8ত হৈছিল সেই কথাটো নহ'ব 6ৰ আগৰ যিকোনো প্ৰমাণ দিয়ক আৰু 10ৰ পিছতো যদি কোনোবা শিক্ষক কৰ্মচাৰী অধ্যাপক অধ্যাপিকা আপোনালোকে নিযুক্তি কৰিছে আপোনালোকে এপ্লাই কৰক তেওঁলোকৰ আমি মেট্ৰিকৰ চাৰ্টিফিকেট তেওঁলোকৰ আমি ডিগ্ৰী চাৰ্টিফিকেট বা তেওঁলোকৰ বেকগ্ৰাউণ্ডটো আমি নিজৰ মতে আমি চেক কৰি ল'ব পাৰিম যে আচলতে তেওঁলোক 11 12 13ত আহিছে নে আজি প্ৰাদেশিকৰণ হ'ব বুলি এবছৰ আগতে আমি সোমোৱাই লৈছোঁ জেনুইন মানুহখিনি বিপদ হ'ব নালাগে কিন্তু জেনুইন মানুহখিনিৰ নামত ইনজেনুইন মানুহখিনি সোমাব নালাগে সেইকাৰণে আপোনালোকে ইয়াতে গোটেইখিনি ডাটা লৈ আপোনালোকে আবেদন কৰক যি আছে পৰ্টেলত আপোনালোকে লিখক আমি লাহে লাহে বহি আমি এই সমস্যাটো ওৱান্স ফৰ অল আমি সমাধান কৰি দিব খুজিছোঁ যাতে এই সমস্যাটোৱে অসমখনক সদায় কষ্ট দি নাথাকে Get up to 10% off. কষ্ট দি নাথাকে আৰু মই আশা কৰোঁ যে আপোনালোকে কথাখিনি বুজিব খুব ধুনীয়াকৈ নিজৰ কথাখিনি লিখিব আৰু এই কথাবিলাক আপোনালোকে লিখা তথ্যখিনি আমি পৰীক্ষা কৰি যোন সঁচা অৰ্থত প্ৰাদেশিকৃত হ'ব লাগে তাক আমি প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিম আৰু আপোনালোকে আপোনালোকৰ এছ'চিয়েশ্যনৰ মেম্বাৰসকলকো ক'ব
ঘৰত বহিয়ে এইটো আপলোড কৰিব পাৰিব দিছপুৰত অহা যোৱা কৰি থাকিব নালাগে মিটিঙত গ'লে কোনো মেমৰেণ্ডাম দিয়াৰ প্ৰয়োজন নাই আমি আপোনালোকে কথা ক'ব পৰা আপোনালোকক আমি প্লেটফৰ্ম এটা কৰি দিছোঁ যি ক'ব লাগে ইয়াতে কওক যাতে আমি গোটেই পৰিৱেশটো এটা গম পাওঁ যোৱাকালি অজন্তা নেওগ ডাঙৰীয়ানীয়ে এটা যিটো তেওঁৰ বাজেট দিছে বহুত শিক্ষক শিক্ষয়িত্ৰী থাকিব কিবা বিভিন্ন কাৰণত তেওঁলোকৰ প্ৰাদেশিকৰণ নহয়গৈ হয় চাৰ্টিফিকেট নাই কোৱালিফিকেশ্যন নাই ষ্টুডেণ্ট নাই বিভিন্ন কাৰণে তেওঁলোক কেতিয়াও নাহিবগৈ আমি তেওঁলোকৰ কাৰণেও এবাৰ এটা নতুন স্কিম আনিছোঁ নামটো দিছোঁ গুৰু দক্ষিণা আমি তেওঁলোকক এটা ফাইনেন্সিয়েল পেকেজ দিম বোলে তেওঁ আছিলে কিন্তু তেওঁৰ কোনো কাগজ নাই কোনো প্ৰকাৰে তেওঁ আইনত সোমাব নোৱাৰে তেওঁলোককো আমি এইবাৰ ফাইনেন্সিয়েল ছাপৰ্ট এটা দি আমি তেওঁলোককো আমি ৰাস্তা এটা উলিয়াই দিব খুজিছোঁ যে আপোনালোকে আৰ্থিক অনুদান এটা লওক আৰু আপোনালোকে নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰক যিকোনো প্ৰকাৰে আইনৰ ভিতৰত নাহে ৰিলেক্সেশ্যন দিলেও নাহে বোলে 11 দিলোঁ নাহে 12 দিলোঁ নাহে 13 দিলোঁ নাহে 14 দিলোঁ নাহে বোলে তেওঁলোকক থাৰ্ড পোষ্ট বোলে ঠিক আছে থাৰ্ড পোষ্ট দিলোঁ ফ'ৰ্থ দিলোঁ ফিফ্থ দিলোঁ তাৰপিছতো 6 ওলালে চ' যিখিনি মানুহ কোনো প্ৰকাৰে আইনৰ ভিতৰত নাহে তেওঁলোকৰ কাৰণেও এইবাৰ আমি এটা স্কিম বাজেটত লিখিছোঁ যে গুৰু দক্ষিণা আমি তেওঁলোকক এটা ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেঞ্চ এটা দিম আৰু চৰকাৰৰ আন পদত এপ্লাই কৰিলে আমি তেওঁলোকক এটা প্ৰিফাৰেঞ্চিয়েল 5 নম্বৰ 4 নম্বৰ মাৰ্কিং এটাও দিম যাতে ল'ৰা ছোৱালীখিনি ওলাই আহি বেলেগ পদত আবেদন কৰিব পাৰে মই ভাবোঁ এনেকৈ আমি সকলোৱে লগ লাগি অকল চৰকাৰ নহয় চৰকাৰ ডিপাৰ্টমেণ্টৰ অফিচাৰখিনি শিক্ষক শিক্ষয়িত্ৰী আমি সকলোৱে মিলি এই ভেঞ্চাৰ স্কুলৰ সমস্যাটো চিৰ জীৱনৰ কাৰণে শেষ কৰিব লাগে 60,000 টিচাৰ এপইণ্টমেণ্ট হৈছে চৰকাৰে ইয়াতকৈ নোৱাৰে তথাপিতো আমি শেষ এটেম্প এটা লৈছোঁ যে যি আহে আহক এইবাৰ আমি ইয়াক চেছ কৰিম আৰু তাৰ পিছত আপোনালোকে আৰু এছ'চিয়েশ্যন কৰি নাথাকিব এইটোৱে আপোনালোকৰো সমস্যাৰ সৃষ্টি কৰে এইবাৰ এছ'চিয়েশ্যন প্ৰাদেশিকৰণ ভেঞ্চাৰ এই গোটেই শব্দকেইটা আমি বাদ দিব লাগিব যে আৰু এইকেইটা শব্দ অসমত নাই যি আছে এইবাৰে আমি চেছ কৰিম তাৰপিছত কৰ্মচাৰী পৰিষদ আছে প্ৰাথমিক শিক্ষক সন্মিলনী আছে এইবিলাক কৰি থাকক যি কৰ্মচাৰীৰ এছ'চিয়েশ্যন আছে কিন্তু এখন পেজ ছপাই ল'লোঁ তাৰ পৰা কালেকশ্যন এইবিলাকৰ ৰাস্তাবিলাকো আৰু আমি বন্ধ কৰি দিব লাগে কাৰণ কোনো প্ৰেচিডেণ্ট ছেক্ৰেটাৰীটো নিজৰ খৰচত দিছপুৰত আহিবই নোৱাৰে আজিকালি অহা যোৱা কৰোঁতেই ধেমাজিৰ পৰা কিমান টকা লাগে দাদা অহা যোৱা কৰি হোটেলে 5,000 টকা লাগে ভেঞ্চাৰ স্কুলৰ শিক্ষকেতো দিব নোৱাৰে শিক্ষকজনোতো কোনোবা এছ'চিয়েশ্যনৰে মেম্বাৰ তেওঁ আকৌ বেলেগৰ পৰা 50-100 লোৱা এই কাৰবাৰবিলাক আমি জীৱনৰ কাৰণে বন্ধ কৰি দিব লাগে আৰু ফাইনেলি এই সমস্যাটো এইবাৰ আমি সমাধান কৰিব লাগে মই ভাবোঁ যে আপোনালোকে কথাখিনি বুজি পাইছে আৰু পলিটিক্সৰ পৰা দূৰত থাকি কৰক ছাৰ ইলেকশ্যনৰ আগতে কৰক অমুক আগত কৰক কোনো ৰাজনীতি কৰা মানুহক ইলেকশ্যনৰ আগত কৰা শব্দটো নক'ব কোনো ক্ষেত্ৰতে তেতিয়া মানুহজনে ৰাতি গৈ ভাবে তাৰমানে মই এবাৰ ইলেকশ্যনত হাৰিম হয়নে নহয় কথাটো পুতেক এটা যদি বাপেকৰ তাত গৈ বাবা তই মৰাৰ আগতে উইলখন লিখি দে বাপেকজনে কি ভাবিব যে ই বেটাই মোক মৰাৰ কাৰণে ৰখি আছে আপোনালোকৰো কিছুমানে যেতিয়া মোক লগ কৰে তেতিয়া মই মাজে মাজে ৰাতি আহি চিন্তা কৰোঁ হাৰিমে নেকি ইলেকশ্যনটো গতিকে এই শব্দবিলাক আছিল 11 চনৰ শব্দ এই শব্দবিলাক আছিল এসময়ত তেতিয়া ময়ো হাঁহিছিলোঁ সেইবিলাক আছিল 11-12 চনৰ শব্দ মাজে মাজে ৰনোজ দাই মোক এইবিলাক শব্দ কম বুলি এতিয়া শব্দ চলিয়ে আছে নেকি এতিয়াও এইবিলাক শব্দটো আৰু 2025ৰ শব্দ নহয় গতিকে একদম এই
পৰ্টেলটোৰ সুবিধা লৈ এইবাৰ একদম সমাধান কৰক। যাৰ চাকৰি হ'ব চাকৰি, যাৰ চাকৰি নহয় তাক এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ দি আমি সদায়ৰ কাৰণে ইছ্যুটো শেষ কৰিব লাগে। বুজি পাইছে সকলোৱে? ডেফিনেটলি বহুত